কাৰণ সকলোকে স্বাগতম জনাই আজি পুৱাই পুৱাই ব্লগটি আৰম্ভ কৰি লৈছোঁ আৰু আজি ইমান খুবা মানে বহুত কাম উলিয়াই লৈছোঁ সৰিয়হ ধোৱা কৰাৰ পৰা আজি মানে দুইজনে আজি কামত লাগিম বুলি ভাবিছোঁ সৰিয়হখিনি সদায় ধুম বুলি গৰম বুলি থওঁতে মানে হেৰি হৈ গৈছে বেয়া বাৰু হোৱা নাই যোৱা বছৰৰ সৰিয়হ গতিকে এতিয়া ধুই কৰি লওঁ তেলখিনি ঘৰতে হ'লেতো বহুতখিনি ভাল হয় আৰু আজি কি কৰোঁ কি নকৰোঁ আপোনালোকক সকলোখিনি অলপ মোৰ ব্লগ আপোনালোকৰ আগলৈ আগবঢ়াই থাকোঁ যেতিয়া আৰু ডেইলি ব্লগ বাৰু আগবঢ়াব নোৱাৰা হৈছোঁ যিহেতুকে কিবা কিবি কামতো ব্যস্ত হৈ থকা হৈছোঁ গতিকে অলপ হ'লেও আপোনালোকৰ আগলৈ সকলোখিনি আগবঢ়াই থাকোঁ চাহ পানী খালোঁ খাই কৰি এওঁ আৰু মই মিলি পেলাই সৰিয়হ ধুলোঁ এতিয়া আকৌ বনাইছোঁ পানী পিঠা আৰু ইয়াতে বেলেগ একো কৰি থকা নাই কনডেন্স মিল্ক অলপ দি দিছোঁ ভাল লাগিব খাই এনেকৈ ৰাউণ্ড কৰি দিওঁ আমাৰ ৰাতিপুৱা এইবিলাকে চলে এতিয়া এইটো নমাই লওঁ আৰু এইটো কনডেন্স মিল্কটো মানে খাই ভাল পাওঁ দেই এনেইতো মিঠা নাখাওঁ বাৰু সাধাৰণতে কিন্তু এনেকৈ পিঠা বনালে অলপকৈ মই দি দিওঁ ভাল লাগে যে আৰু এইফালে আমাৰ হৈ গ'ল পানী পিঠাকেইটা আৰু এইফালে গাখীৰ লৈছোঁ এতিয়া এওঁক দিওঁ খাবলৈ আৰু এইফালে আমাৰ এওঁৱে সৰিয়হ ধুইছিলোঁ যে দুইজনে মিলি মই পানী ঢালি দি আছোঁ এওঁৱে ধুইছে চাপৰিব নোৱাৰোঁ কাৰণে আৰু এতিয়া একে ছাতি লৈ ইমান ৰ'দ মেলি দি আছে আৰু এতিয়া খাই লওঁ আমি গাখীৰ আৰু পিঠা বনাবলৈ লৈছোঁ আৰু মিঠৈ সানি লৈছোঁ ধুনীয়াকৈ আৰু ইয়াতে মই পাতলা কৰি বনাম এনেকৈ তেল অকণমান এইটো বেছি হৈছে তেল একে অকণমান দিলেই হয় এখন নন ষ্টিকৰ আৰু এইফালে এটা বনাই থৈ দিছোঁ আৰু এইফালে এতিয়া ঢাকনিখন মাৰি দিম আৰু এইফালে মানে গাখীৰ গৰম কৰি আছোঁ ৰাতিপুৱা চাহ পানী খাই ল'লোঁ খাই ভাবিলোঁ এতিয়া পানী পিঠা বনাওঁ আমাৰ এওঁ ভাল পায় পানী পিঠা আৰু এনেকৈ মিঠৈ দি দিলে আৰু ভাল লাগে আৰু এনেদৰেতো মই পাতি চেপ্তাও বনাওঁ আজি পুৰ বনাই থাকিবলৈ সময় নহ'ল যে গতিকে এনেদৰে বনাইছোঁ এইটো এতিয়া হৈ গ'ল আৰু এনেদৰে এতিয়া ৰাউণ্ড কৰি দিম পুৰটো বনাব পৰা হয় মানে ধুনীয়াকৈ ভাল লাগিলে হয় এনেকৈও ভাল লাগে বাৰু খাই এতিয়া বনাই লওঁ আৰু এবাৰ ইয়াক ঘিউ দি বনাই ল'লোঁ ধুনীয়াকৈ পুৰ দিয়া নিচিনাই লাগিছে কিন্তু আজি পুৰ দিয়া নাই আৰু এইফালে গাখীৰ এওঁ খাবলৈ দি লওঁ এয়া পিঠাগুড়ি কেইটামান খুন্দিছোঁ এয়া মিক্সিতে খুন্দিছোঁ মানে আৰু এইফালে চালিছোঁ পিঠাগুড়ি কেইটামান খুন্দি পেলাই থ'লে পুটুককৈ পিঠা বনাবলৈও ভাল হয় আৰু মই ফ্ৰিজতে ভৰাই থৈ দিম এতিয়া পিঠাগুড়িকেইটা খুন্দি আকৌ চাবোন অলপ বনাম মানে কেইটুকুৰমান গাত ঘঁহা এফালে এতিয়া আম কাটি লৈছোঁ আৰু একদম পকা জলকীয়া এটা কেঁচা জলকীয়া এটা লৈছোঁ আৰু এতিয়া মজাকৈ খাই লওঁ আমৰ বতৰ যেতিয়া আজি আকৌ বহুত দিনৰ মূৰত চাবোন বনাবলৈ লৈছোঁ আপোনালোকে আগতে দেখিছে মোৰ ভিডিঅ'বোৰত চাবোন বনাই থাকোঁ আৰু ঘৰৰ পৰাই নি থাকে দুই একে এতিয়া মই বনাম বিলাহীৰ চাবোন এটা আৰু এটা বনাম পিঠাগুড়ি লৈছোঁ ৰাইচ ফ্ল'ৰ আৰু চাউলৰ গুড়ি হয় আৰু গাখীৰ এচেঞ্চিয়েল অইল এইফালে আছে আৰু এইটো হ'ল কস্তুৰী হালধি পাউডাৰ পিঠাৰ গুড়ি কস্তুৰী হালধি এচেঞ্চিয়েল অইল আৰু গাখীৰখিনি মোৰ ফ্ৰিজতে আছে উলিয়াই ল'ম বাৰু আৰু এতিয়া মই এইখিনি কাটি লওঁ আৰু এইফালে বনাম বিলাহীৰ পৰা আৰু বিলাহীখিনি এইখিনি ৰস উলিয়াই ল'লোঁ আৰু ইয়াতে দিম এটা মই আলুটো ইয়াতে ৰুকি ৰসখিনি উলিয়াই ল'ম আলু বিলাহী মিক্স কৰি পেলাই বনাম এটা চাবোন আৰু এইফালে বিলাহী আৰু আলু এটা ৰস উলিয়াই লৈছোঁ ইয়াতে দিম এচেঞ্চিয়েল অইল এইফালে এইটো হ'ল এচেঞ্চিয়েল অইল আৰু এচেঞ্চিয়েল অইল দিম ইয়াতে আৰু আমাৰ বিলাহীটো স্কিনৰ কাৰণে বহুত ভাল আলুটোৱেও আমাৰ দাগ নাইকিয়া কৰে মুখৰ পৰা গতিকে আলু আৰু বিলাহী মিক্স কৰি মই এতিয়া চাবোনখিনি বনাই এতিয়া এইখিনি ইয়াতে বাকি দিম আমাৰ চাবোন এতিয়া হৈ গ'ল বাকিবলৈ এতিয়া ইয়াতে চাবোনখিনি বাকি দিছোঁ আমাৰ 5 পিচ হ'ব আৰু এইখিনি গাখীৰ এতিয়া আৰু ইয়াতে দিম মই পিঠাগুড়ি 2 চামুচ আৰু কমকৈ বনাম যিহেতুকে 2 চামুচ 3 চামুচ দিছোঁ ইয়াতে দিম এতিয়া এয়া কস্তুৰী হালধি আৰু ইফালে হ'ল লেভেণ্ডাৰ আপোনালোকে সুধি থাকে এইটো লেভেণ্ডাৰ এচেঞ্চিয়েল অইল দিওঁ মই আৰু
আপোনালোকে সুগন্ধিৰ কাৰণে দিলে লেমন ফ্ৰেগ্ৰেন্সটো আনি দিব পাৰে মই লেমন ফ্ৰেগ্ৰেন্সটো ব্যৱহাৰ নকৰোঁ এসেনশিয়েল অইলটোৱে ব্যৱহাৰ কৰোঁ আৰু এটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল কস্তুৰী হালধিটো ইয়াতে কস্তুৰী হালধি দিছো মই আধা চামুচ দিছো আৰু এতিয়া আমি এখানে ইয়াতে বাকি দিম আৰু মই সাবুন বনোৱা ভিডিও সাধাৰণতে নিদিয়াই হৈছো সকলোৱে আজিকালি বনাব জানেই যেতিয়া তথাপিতো অলপমান দেখাই দিলো আৰু আপোনালোকে বিচাৰিলে আগৰ আছে ভিডিও চাই ল'ব পাৰিব এখিনি পিঠাগুৰি গাখীৰ আৰু বেলেগ বেলেগ ধৰণে বনোৱা আছে এসেনশিয়েল অইল দিছো আৰু কস্তুৰী হালধি এখিনি আৰু এতিয়া এখিনি হত ইয়াতে ঢালি দিও আমাৰ এতিয়া দুই ভিত সাবুনৰে এফালে 5 পিস আৰু এফালে 5 পিস হৈ গল আৰু 30 মিনিট পিছত মই সাবুন কেই পিস উঠাই দিম কেই পিস হৈ গল মই আধা ঘণ্টা ৰাখিলো আৰু একে পিস উলিয়াই লওঁ এতিয়া এতিয়া মোৰ সাবুন কেই পিস হৈ গল আৰু অকমান গৰমৰ কাৰণে ঘামা নিচিনা দেখিছে কিন্তু মোৰ তেনেকুৱা নহয় এসাও দেখাই দিছো আৰু বহুত সুন্দৰ হৈ কিন্তু দেই ব্যৱহাৰ কৰি ভাল পাইছো আৰু এগৰাকীক লাগে বুলি কৈ আছিল তাকে আজি বনালো আজি সাবুন বনালো বহুত দিনৰ মূৰত আপোনালোকলৈ আগবঢ়ালো আৰু দুই এগৰাকীয়ে বিচাৰিও আছিল তেনেদৰে মই ঘৰত বনাই ব্যৱহাৰ কৰি থাকো আৰু আপোনালোকে দেখাই পাইছে প্ৰথমৰ পৰাই মোৰ এতিয়ালৈকে স্কিনটো গতিকে বহুত ভাল হয় সুন্দৰকৈ মানে আপোনালোকে ঘৰতে বনাই ব্যৱহাৰ কৰিব পাৰিব তাৰ বাদেও আপোনালোকে ফেস ওয়াশো ব্যৱহাৰ কৰিব পাৰে আৰু মোৰ ঘৰত কি কৰো কি নকৰো সকলোখিনি আপোনালোকলৈ আগবঢ়াই থাকো যেতিয়া আজি যদি ভিডিওটো আপোনালোকে ভাল পায় তেন্তে লাইক কৰিব শেয়াৰ কৰিব আৰু এটা কমেন্ট কৰিব বুলি আশা ৰাখিছো আৰু আপোনালোকে ভালে থাকক সুস্থ থাকক আৰু ইমান গৰম পৰিছে পানী বেছিকৈ খাব পানী থকা বস্তু বেছি খাব থেকেৰা চৰবত খাও নেমু চৰবত খাও তাৰ বাদে তৰমুজু খাওক আপোনালোকে আৰু আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো নমস্কাৰ